Pabudak podak. এইটো জোন লাগিছে কাশী জোন আৰু তাৰ কাষতে আছে এইটো নতুনকৈ বনোৱা মিউজিয়ামটো যিহেতু হাবুঙত নতুন মিউজিয়াম বনাই আছে সেইটো নতুন মিউজিয়ামটো আন্ধাৰ হৈ গ'ল আৰু এইফালে এইটো হৈ গ'ল গেষ্ট হাউচ 3, 2, 1 এভৰিৱান কেনে আছে সকলো আশা কৰোঁ সকলো ভালে আছে আৰু মই একদম টিপটপ আছোঁ যিহেতু বহুত দিনৰ পিছত আকৌ আজি ওলাই গৈছোঁ হাবুঙলৈ যিহেতু আহোমৰ দ্বিতীয় ৰাজধানী বুলি ক'লে হাবুঙকে জনা যায় আৰু হাবুঙখন যিহেতু আগতকৈ বহুত ধুনীয়াকৈ সজাইছে তো যাওঁ আৰু চাওঁগৈ তাত কি কি মানে নতুনকৈ বনাইছে যিহেতু মই আগতে গৈছোঁ আৰু যদি ভিডিঅ'টো চোৱা নাই চাই ল'ব মই ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংকটো দি দিম আৰু এতিয়া বেছি দেৰি নকৰোঁ আৰু টাইমটো অলৰেডি বহুত হৈ গ'ল টাইমটো এতিয়া 11টা বাজিব হৈ গ'ল আৰু আমি এতিয়া ওলাম নাৰায়ণপুৰ হৈ তো অলপ টাইম লাগিব হাবুং পাবলৈ যিহেতু ধেমাজি ডিষ্ট্ৰিক্টতে আছে হাবুঙখন তো ব'লক এতিয়া বেছি দেৰি কৰি নাথাকোঁ গৈ থাকোঁ ব'লক গৈ থাকোঁ আহি পাই গ'লি ৰঙা নদী এইটো অকণমান ৰখি লৈছোঁ তাৰপিছত গৈ আছোঁ আকৌ হাবুং আৰু এখন চব কি ধুনীয়া ট্ৰেইনৰ দলং এইটো হৈ গ'ল হাইৱেটো ভাল লাগিছে এইবিলাক কিমান হয় মেলা দাদা এইটো 120 টকা বুলি কয় 100 টকা দিব পাৰি আৰু এইখন এখন অঁ এখন মই এইটো ইমান নাজানিব গৰমাই জানিব অঁ অঁ মেডাম এইবিলাক অঁ আৰু মই এতিয়া আছোঁ হাবুঙত যিহেতু মোৰ পিছফালে দেখিলে গম পাব ক'ত আছোঁ মই বৰ্তমান আৰু হাবুঙখন ইমান ধুনীয়াকৈ সজাই পাইছে মই কি ক'ম মানে চব গোটেই বস্তুবিলাক আৰু এইটো হৈ গ'ল মেইন একদম হাবুঙৰ যোনটো মেইন মানে
এইটো হল বুলি ক'ব লাগিব আৰু ডাইৰেক্ট সোমাই আহোঁতে দেখিব এইটো আৰু গেটখন দেখিলে যিহেতু বহুত ধুনীয়াকৈ সজাই থৈছে আৰু ইয়াতে পূজা পাতল ইয়াতে কৰা হয় আগতে ইয়াত কৰিছিলে এতিয়া বৰ্তমান পিছফালে কৰে আৰু এখন হৈ গ'ল হাবুং এইফালে গোটেই কাম চলিয়ে আছে এইফালে গোটেই ফুলনি বনাই আছে এইফালে পিছফালে কিবা বনাই আছে চব কাম চলিয়ে আছে বৰ্তমান মেডাম মেফি যিহেতু আহি আছে এইবছৰ চিম্বল চব ড্ৰেগনৰ চিম্বল যিহেতু অসমৰ প্ৰতীক এইটো আৰু গোটেই বনাই আছে আৰু এইবিলাক গোটেই হাবি আছিলে আগতে এতিয়া গোটেই চাফা কৰি পেলালে আৰু ইয়াতো খিৰিকীটো ড্ৰেগন চবতে ড্ৰেগন চবতে ড্ৰেগন তেতিয়া এইবিলাক নাছিলে যেহেতু আমি আগতে খানা খাইছিলোঁ ইয়াত একদম মানে ইয়াত পূজা পাতল কৰি লোৱা হয় তাৰপিছত তাত খানা খোৱা হয় আৰু এতিয়া তাত নহয় আৰু বেলেগ ফালে বনাই দিলে আৰু যিহেতু বহুত চেঞ্জ হৈ গ'ল এতিয়া বাগিচা বনাইছে কিবা বনাই আছে আৰু ইয়াত আপোনালোকে বিয়া চিয়া পাতোঁ বুলি ক'লে এইটো হল টাইপ ইয়াত পাতিব পাৰে আৰু ইয়াতে পূজা পাতল কৰা হয় আগতে যিহেতু আমি আজি পুৰণাটোত আমি চাকি লগালোঁ আৰু এইটো নতুনটো মানে দিন হ'ল ইয়াতো আমি পূজা পাতল কৰিছিলোঁ যদি আগৰ ভিডিঅ' চোৱা নাই তেতিয়া গম পাই যাব যদি চাই তেতিয়া গম পাই যাব যে ইয়াত পূজা পাতল কৰিছিলোঁ কিন্তু আজি পূজা পাতল কৰা নাই আজি অকল চাকি জ্বলাইছোঁ চাকি জ্বলাই হৈ গ'ল কাৰণ আজি ঘৰৰ মানুহৰ লগত অহা নাই ঘৰৰ মানুহৰ লগত আহিলে ধুনীয়াকৈ পূজা পাতল কৰা হয় আৰু আজি পূজা পাতল কৰা নাই আৰু চাওক না কি ধুনীয়া লাগে মানে গোটেই সোণালী কালাৰ আৰু যিহেতু ইয়াত আহিলে বহুত ভাল লাগে মনটো যিহেতু আহোমৰ ৰাজধানী দ্বিতীয়টো ৰাজধানী বুলি চবেই জানে হাবুং কিন্তু হাবুঙলৈ বহুত মানুহ এতিয়া বহুত আহিছে কিন্তু আগতে একদম অহা নাছিলে বহুতে জনা নাছিলে কিন্তু এতিয়া আহি মানে একদম এটা বহুত ধুনীয়া নাম বনি আৰু সকলোৰে বিশ্বাস এটাই যে ইয়াত যদি পূজা পাতল কৰা হয় বা ইয়াত যদি চাকি দিয়া হয় মনৰ আশা পূৰণ হয় বুলি ইয়াত চবৰে একদম পূৰা মনৰ ধাৰণা আছে আৰু সেইটো সফলো হয় যিহেতু আমিও ফল পাইছোঁ সেইকাৰণে চব ইয়ালৈ আহে আৰু ইয়াত আহি মনে বিচৰা যি বিচাৰে তাক চাকি বন্তি জ্বলাই পেলাই নিজে আশা কৰে বা আশা কৰি পেলাই চাকি দিয়ে আৰু সেইটো ফল পায় আৰু এইবিলাক চব হাবুঙৰে মাটি এইবিলাক গোটেই হাবুঙৰ মাটি খালি এতিয়া এটা বাউণ্ডেৰী বনাই পেলাই বাউণ্ডেৰীটোৰ ভিতৰতে কমপ্লিট কৰিছে কামখিনি আৰু ইয়াত আহিলে মানে মনটো বহুত ভাল লাগে যিহেতু মানে এটা ভাল ফিল হয় কাৰণ পজিটিভ থিংকিং এটা আহে আৰু সেইটো এইটো কাৰণে আহে মানে ইয়াত যিহেতু ৰজা দিনৰ বস্তু আৰু যিহেতু অসমৰ দ্বিতীয় ৰাজধানী এইটো এটা বহুত পুৰণি সম্পদ বুলি ক'ব লাগিব আৰু এইটো আগতে গম পোৱা নাছিলে কিন্তু আগতে গেটখন আছিলে গেটখনৰ পিছতহে এইবিলাক ঘৰ বনাইছে আৰু আগতে যেতিয়া গেটখন আছিলে গেটখন মই দেখাই থৈ আহিছিলোঁ গেটখন আছিল তাত একদম আগত আছে আৰু গেটখনৰ কাৰণে মানে এতিয়া নতুনকৈ বহুত বনালে আৰু সেইকাৰণে বহুত ভালো লাগিছে দেখি আৰু যিহেতু আপুনি চাওক গোটেই কালাৰখিনি কৰি দিয়াৰ পিছত আৰু ভাল হৈছে আৰু গোটেই বহুত কমপ্লিট কৰিছে এতিয়া কামখিনি আগতকৈ বহুত চেঞ্জ কৰিলে যিহেতু আগতে মানে অকল ইয়াত খানা চানা খাব আহিছিলে কিবা কৰিব আহিছিলে কিন্তু আজিকালি এইবিলাক বন্ধ কৰি দিছে খানা খাব পাৰিব কিন্তু ট্ৰেডিশ্যনেল ধৰক সাজ এইবিলাক খাব পাৰিব বেলেগৰ পৰা কিবা আনি খাব নোৱাৰে সেইটো কাৰণে ভাল হৈছে আৰু এইটো চাওক না মোৰ পিছফালে থকা এটা
ইয়াত বিয়া চিয়া পাতিবলৈতো হল আৰু ইয়াতে গোটেই মুলুংখিনিয়ে পূজা কৰে ইয়াত আৰু এতিয়া বহুত টাইম হৈ গ'ল যিহেতু আমি অহা বহুত সোনকাল আমি বহুত সোনকালে আহিছিলোঁ কিন্তু আমাৰ বহুত টাইম লাগি গ'ল বাটত ৰখোঁতে মানে ৰখি আহোঁতে যিহেতু আৰু এতিয়া টাইম হৈ গ'ল 8:38 মানে 3:30 বাজিলে আৰু এতিয়া বনাই মেলি খোৱালে বহুত টাইম হ'ব আৰু বনাব যিহেতু আছেই তো মোৰ যদি আগৰ ভিডিঅ'টো চোৱা নাই চাই ল'ব যিহেতু মই হাবুং আগতে আহিছিলোঁ কেনেকৈ পূজা পাতল কৰিছিলোঁ চব দিয়া আছে তো এইবিলাক নতুনকৈ বনাইছে মানে এতিয়া এইবিলাক ফুলনি একদম ধুনীয়াকৈ নতুনকৈ বনাইছে এইবিলাক ফুল যিহেতু ছিজনেল ফুল লগাইছে এইবিলাক ছিজন ফ্লাৱাৰ আৰু এইফালে গোটেই ফুল লগাইছে আগতে এইবিলাক নাছিলে এতিয়া এইবোৰ লগাই দিছে সেইকাৰণে ভালো লাগিছে দেখিবলৈ আৰু এইখন অকল মেইন গেটখন এই গেটখনে আগৰ পৰা আছে এইখন এতিয়া টাইম হৈ গ'ল 3:45 আৰু আমি খানা খাইছোঁ তাত বেলেগত খাই হৈ গ'ল আৰু এতিয়া আমি বনামগৈহে বস্তু মানে খানা বস্তুবিলাক বনাম আৰু প্ৰায়বিলাক মানুহে খাইছে চব পূৰা খাই আছে আৰু এইটো হৈ গ'ল জেগাটো কি ধুনীয়া চব বগৰীজোপা তলত মানে বহুত ধুনীয়া এটা জেগা আৰু এইবিলাক চবেই খাই আছে বৰ্তমান এইবিলাক ওলালে খাই বৈ মেলি আৰু আমি খাইছোঁহে যিহেতু অলপ দূৰ আছে ইয়াৰ পৰা মিনিমাম 1.5 ঘণ্টা ওপৰত লাগি যায় ঘৰলৈকে তো উপায় নাই যাব লাগিব আৰু অলপ অহা দেৰি হ'ল আমি বাটত ৰখি আহিলোঁ যিহেতু তো এতিয়া খানাটো বনাওঁ ব'লক প্ৰথমতে গাহৰিটো বনাইছোঁ তাৰপিছত বেলেগক খাই বৈ হৈ গ'ল পাপুদাৰ কাৰণে খাই আছে কান্দো আপোনাক লৈ যাব পলুৱাই আপোনাক পলুৱাই লৈ যাব বোলে পাপুদাক পতাবলৈ গাই আছে কান্দো এইটো চুকাপা আহি গ'ল বুলি আহিছে জেচে চেচে চুলি চিকনি কোলে আহিলে ভাগ্য দিয়ে পইচাটো বেছি গ'লে মোৰ তাত নাজানে পইচাটো গোটেই হা আৰু এইটো জোন লাগিছে কাশী জোন আৰু তাৰ কাষতে আছে এইটো নতুনকৈ বনোৱা মিউজিয়ামটো যিহেতু হাবুঙত নতুন মিউজিয়াম বনাই আছে সেইটো নতুন মিউজিয়ামটো আন্ধাৰ হৈ গ'ল আৰু এইফালে এইটো হৈ গ'ল গেষ্ট হাউচ যিটো আহোঁতে দেখি আহিছিলোঁ আৰু আমাৰ এতিয়া একদম টাইমটো জোখৰ হৈছেগৈ মানে আন্ধাৰ হৈছে এতিয়া কোনো নাই আমি জাষ্ট খাই আছোঁ আৰু খাই অলৰেডি ভাতটো হৈ গ'ল আৰু এতিয়া অলৰেডি মানে খতম হৈ গ'ল আৰু এতিয়া যাম আৰু মই এইটো ভবা নাছিলোঁ কি বনাইছে মই ভাবিছিলোঁ কিবাটো আহোমৰ ষ্টাইলতে বনাইছিলে মানে ষ্টেপ বাই ষ্টেপ তো এইটো মিউজিয়াম বুলি গম পালোঁ তাৰপিছত যেতিয়া দাদা এজনে ক'লে সেইটো মিউজিয়াম বনাইছে আৰু এইটো অসমৰ চবতকৈ ডাঙৰ মিউজিয়ামটো হ'ব বুলি ক'লে নাজানো আৰু ওপৰলৈ যাব বুলি কৈছে নাজানো কিন্তু এইবিলাক মিউজিয়ামটো ডাঙৰে দেখিছোঁ আৰু এইটো হিমন্ত বিশ্ব শৰ্মাই কৈছে বোলে মুখ্যমন্ত্ৰী আৰু ইয়াত চব কোনো মানুহ নাই এতিয়া খতম খাই খতম এইবিলাকত আচলতে মানুহ বহুত আছিলে আৰু আমি খাই আছিলোঁ ইয়াত জুই কোৱা এনেই জ্বলি আছে এই কোৱা মানে এনেই আৰু এতিয়া যাওঁ আৰু এইটো হৈ গ'ল গেষ্ট হাউচ কোনোবা যদি আহে একদম ইয়াত থাকিব পাৰে কিন্তু ৰাতি থাকে আমিতো নাপাব মানে ওচৰত একো নাই যদি এনেই আহিলে মানে বহুত দূৰৰ পৰা আহিলে থাকিব পাৰে আৰু এইবাৰ হৈ গ'ল জুই চলাই দিছোঁ